পদ নিগজতি সুত শুনি ঋষিজন ক্ৰোধে ভীম খেদি সেই জানতে ভুলে কাটা দুষ্ট ব্রাহ্মণ ক্ষীৰ দ্ৰৌপদী মূলত ৰাখা ৰাখা ন প্ৰাণ কাটা কাটা বুলি ভীমে পাইলা দেখি কৃষ্ণে বেকতক হাত ভাগন্ত কন্দল দুয়ো এৰাও পাত দুয়ো হাতে দুই নিবৰ চাইলাজ দুৰাই বুলিলা বচন পাছে অৰ্জুন চাই দ্ৰৌপদীৰ বচন কি মতে কৰে ৰক্ষা হে পূৰ্ণ বুদ্ধি ৰাখি ভাবি মৰ মহাকথা হে বুলিলাই আপুনি শিৰ কাটিব পূৰ্বতে ও তিনি কথা আবে ৰক্ষা কৰে কে নমতে এ মিলিল সংকট সখী শুনিও যুধিষ্ঠিৰ ৰাজাৰ জিও অভিপ্ৰায় এ মনে গুণী ধনঞ্জয়ে পাইলা এ চূড়ামণি সহিতে তিলাতা হে কৃপালো গুৰুমূৰ্তি বাপ বান্ধৱ ভকত বৈষ্ণৱ শিশু আই তথা আমাৰ অতি শ্ৰদ্ধাৰ শিৱকী পৰিয়ালবৰ্গ আমি আপোনাৰ সব ভকত বৈষ্ণৱ সমস্ত জনৰ চৰণত মস্তক ৰাখি আমি কোটি কোটি সেৱা জনাইছোঁ। আজি আমি অহা নাই ভাগৱত ব্যাখ্যা কৰিম বুলি, ভাগৱতৰ কথা আপোনাৰ সবক কিবা জ্ঞান দিম বুলি আমি আজি আহিছোঁ। শিৱকী বাপজনাই আমাক নিমন্ত্ৰণ ভাগ দিছে ভাগৱত অনুষ্ঠান ভাগত আপোনাৰ সবৰ ভকতৰ চৰণত সেৱা ধৰি গুৰুজনাৰ চৰণত অকণমান সেৱা জনাব লাগে। গতিকে আপোনালোকে আজি আমাক কৃপা কৰিব, আপোনালোকৰ আশীৰ্বাদ, আপোনালোকৰ সৎ পৰামৰ্শ আৰু উপদেশ ইয়াই হ'ব আজি আমাৰ এই অনুষ্ঠানৰ
মূল বস্তু। সেৱকী আইগৰাকীয়ে কৈছে যে মই ভাগৱত অকণমান পাঠ আৰম্ভ কৰিছোঁ, কুন্তীৰ স্তৱ পাইছোগৈ, এনেই পঢ়ি গৈছোঁ, পদেনো কি কৈছে, ইয়াৰ তত্ত্বনো কি কৈছে বিশেষ বুজিব পৰা নাই, গতিকে আপুনি অকণমান বুজাই ক'ব। ভাগৱতৰ প্ৰথম স্কন্ধৰ কুন্তীৰ স্তৱ আৰম্ভ হোৱাৰ আগত পাণ্ডৱ বংশলৈ এটা ডাঙৰ সমস্যা আহিছে। পাণ্ডৱৰ বংশলৈ এটা ডাঙৰ সমস্যা আহিছে। পঞ্চ পাণ্ডৱ হাতৰ মুঠিৰ 5টা আঙুলিৰ দৰে সদায় একত্ৰ। ধৰ্মই যি ক'ব চাৰিওজনে তাক মান্যতা দিয়ে, কাৰ্য কৰে আৰু তাক সন্মান কৰে। ধৰ্ম হ'ল যুধিষ্ঠিৰ। পাণ্ডুৰ বিয়োগ হোৱাৰ পাছত ধৃতৰাষ্ট্ৰ যদিও হস্তিনাপুৰৰ ৰজা হ'ল, পাণ্ডৱসকলৰ কাৰণে 4জন পাণ্ডৱে পিতৃস্থানত ধৰ্মৰাজ যুধিষ্ঠিৰক ৰাখিছে। ধৰ্মৰাজ যুধিষ্ঠিৰে যিটো ক'ব বাকী 4জন পাণ্ডৱে গুৰুৰ বাক্য বুলি সদায় মানি আহিছে। এতিয়া ধৰ্মৰাজ যুধিষ্ঠিৰে কাৰ বাক্য মানে? ধৰ্মৰাজ যুধিষ্ঠিৰে এটা বাক্যও কোনোদিন খণ্ডনো কৰা নাই আৰু কোনোদিন পালন নকৰাকৈ থকা নাই। মাতৃ কুন্তি, যিহেতু পাণ্ডুৰ বিয়োগ হ'ল, গতিকে মাতৃ কুন্তিয়ে যুধিষ্ঠিৰৰ কাৰণে পিতৃ আৰু মাতৃ 2জন। গতিকে ভাগৱত কি? বৈকুণ্ঠৰ কল্পতৰু শাস্ত্ৰ। এই শাস্ত্ৰইনো মহাভাৰতৰ পঞ্চপাণ্ডৱৰ কথাখিনি আনি ভাগৱতৰ প্ৰথম স্কন্ধতেই কুন্তীৰ স্তৱ শীৰ্ষৰ দ্বাৰা আমাক কি শিক্ষা দিব বিচাৰিছে? আমি নেদেখা কৃষ্ণজনৰ কথাখিনি আমি নিজেই হৃদয়ত চকুৰে দেখা পাব লাগিব। যিখিনি কৃষ্ণই কৰিছে সেয়া ধৰ্ম, যিখিনি ভগৱান ৰামে কৰিছে সেয়া ধৰ্ম। গতিকে আমি বাস্তৱ ঈশ্বৰ ধৰ্মটো বুজিব লাগিব, তেতিয়াহে আমি আধ্যাত্মিক ঈশ্বৰৰ আনন্দৰ ভাগ পাম। প্ৰথম স্কন্ধত গুৰুৰ পুত্ৰই এটা ডাঙৰ অপৰাধ কৰিলে, এই কথাটো ক'ব লাগিব। গুৰুৰ পুত্ৰ কোন? পঞ্চপাণ্ডৱৰ আচাৰ্য হ'ল দ্ৰোণাচাৰ্য। দ্ৰোণাচাৰ্যৰ পুত্ৰ অশ্বত্থামাই ৰাতি শুই থাকোঁতে পঞ্চপাণ্ডৱ বুলি দ্ৰৌপদীৰ 5টা পুত্ৰকে বধ কৰিলে। আৰু যেতিয়া এই গোটেই কথাখিনি পঞ্চপাণ্ডৱে গম পালে, তেতিয়া লগে লগে অৰ্জুনে কাকো নুসুধাকে, কাৰো লগত পৰামৰ্শ নকৰাকে এটা প্ৰতিজ্ঞা কৰিলে। কি বুলি প্ৰতিজ্ঞা কৰিলে? যে মোৰ ভাতজাৰ চকু পানী পেলাব লগা বা দুখ পাব লগা, মনত ইমান কষ্ট বা সন্তাপ দিব লগা যিজনে এনেকুৱা ধৰণৰ অকাৰ্য কৰিছে, মই আজিৰ ভিতৰত তাক কি কৰিম? কাটিম, শিৰচ্ছেদ কৰিম। ভগৱান কৃষ্ণই এটা কথা খুব বেয়া পায়, আগতেও বেয়া পায় কৃষ্ণই, এতিয়াও বেয়া পায় আৰু ভৱিষ্যতলৈও বেয়া পাব। কৃষ্ণই মই কিবা এটা কৰি দিম বুলি ক'লে খুব বেয়া পায়। কৃষ্ণক যদি খাটনি কৰা হয় তেতিয়াহ'লে তাৰ উপায়টো ওলাই যায়। ক্ৰোধৰ বশৱৰ্তী হৈ অৰ্জুনে কৃষ্ণৰ কথা নাভাবিলেই, যি মোৰ 5টা পুত্ৰৰ শিৰচ্ছেদ কৰিছে তাক শিৰচ্ছেদ কৰিম বুলি প্ৰতিজ্ঞা কৰি দিলে। এতিয়া কৃষ্ণই অৰ্জুনৰ ফালে চাই হাঁহিছে, পাৰিবা জানো তুমি শিৰচ্ছেদ কৰিব? লগতে আছে, পাৰিবা জানো তুমি শিৰচ্ছেদ কৰিব? যি বাক্য দিলে ৰাখিব পাৰিবা জানো?
তেতিয়া অৰ্জুনে হাঁহি হাঁহি কৈ অৰ্জুনে কান্দি কান্দি কৈছে যে হে কৃষ্ণ মই বাক্য দিলো কিন্তু ৰক্ষাটো তুমিয়ে কৰিব লাগিব মই বাক্য দি দিলে মই বাক্য দিবহে পাৰো কিন্তু বাক্যৰ শক্তি আৰু সামৰ্থ্যটো তুমিয়েই এতিয়া মোৰ বাক্যটো ৰক্ষা তুমি কৰাব লাগিব এতিয়া অৰ্জুনক কৃষ্ণই ক'লে ব'লা এই দুৰ্মতি দ্বিজক আমি দুইজনে বিচাৰি যাওঁ সেইটোৱে আমাক দেখাইছে যে আমি জীৱবিলাক হলো অৰ্জুন আমি যিমান জীৱ আছো জীৱবিলাক অৰ্জুন আমি প্ৰকৃত অৰ্থত কৃষ্ণৰ সখা কিয়নো আমি কৃষ্ণৰ সখা ধৰ্মৰে বান্ধ খাই আছো কেনেকে সখা ধৰ্মৰে বান্ধ খাই আছো হৃদয়ত শলিতা তেওঁ জ্বলাই আছে আমি নাজানো যি শলিতা গছ জ্বলাই আমাক চৈতন্য কৰি ৰাখিছে সেইজনৰ লগত আমাৰ সম্বন্ধটো এৰাব নোৱাৰে কিন্তু আমি সেইটো অনুভৱ কৰিব পৰা নাই আধ্যাত্মিক ঈশ্বৰ তত্ত্বৰ দ্বাৰা ভাগৱত শাস্ত্ৰৰ দ্বাৰা মহাভাৰত ৰামায়ণৰ দ্বাৰা আমাক বাস্তৱ ঈশ্বৰ তত্ত্বটো অনুভৱ কৰিবলৈ আমাক দেখুৱাইছে যে অৰ্জুন হ'ল জীৱ কৃষ্ণ হ'ল পৰমাত্মা জীৱ কি জীৱ পৰা প্ৰকৃতি কৃষ্ণ কি কৃষ্ণ হ'লে পৰা প্ৰকৃতিৰ স্বামী সেইটো কাৰণে আমি জীৱবিলাকে আমি স্বামী সুধি কাম কৰোঁ জানো সদায় নকৰোঁ নিজৰ ইচ্ছামতে যিটোকে মন যায় সেইটো আমি কৰি যাওঁ হয়নে এইটো কাৰণে আধ্যাত্মিক চিন্তনৰ গৰাকীজন সৰ্বদা সচেতন আৰু সাৱধান হ'ব লাগিব শাস্ত্ৰই আমাক সেই শিক্ষাটো দিছে আমি কাৰোবাক কিবা এটা কৰি দিব পাৰিম বুলি কেতিয়াও বাক্য দি দিব নালাগে আশ্বাসে দিব লাগে যে যত্ন কৰা হ'ব হয়নে বাৰু আমি আমুকটো কৰি দিব পাৰিম বুলি বাক্য দিব পৰা শক্তি আমাৰ নাই মহাভাৰতৰ এই কথাখিনি ভাগৱতলৈ আনি আমাক বুজাইছে যে তোমাৰ লগত থকা পঞ্চপাণ্ডৱৰ তত্ত্বটোক চাই পঞ্চপাণ্ডৱ এফালে হস্তিনাপুৰত আছিলে কিন্তু ইফালে পঞ্চপাণ্ডৱ আমাৰ লগতো আছে আমাৰ লগত থকা পঞ্চপাণ্ডৱ দুজনক আমি প্ৰথমতে চিনি ল'ব লাগিব ধৰ্ম যুধিষ্ঠিৰ ধৰ্ম কেতিয়াও অস্থিৰ নহয় মোক ক'বলৈ দিয়ক দেই বেয়া নহ'ব কম অনুসৰি কৈ যাবলৈ দিয়ক ধৰ্ম হ'ল যুধিষ্ঠিৰ কিয় তেওঁৰ নামটো যুধিষ্ঠিৰ কুৰুক্ষেত্ৰৰ 18 দিনৰ যুদ্ধত সকলো ভাতৃৰ মৃত্যু হোৱা স্বত্তেও যুধিষ্ঠিৰ অকণো অস্থিৰ হোৱা নাছিলে দৃষ্টিৰ হৈ আছিল ভাতৃ ভীম আৰু অৰ্জুনে তেওঁৰ ওচৰত এটা আপত্তি দৰকাৰ এতিয়া যুধিষ্ঠিৰে কয় হে মোৰ ভাতৃসকল মই তোমালোকৰ দাদা আছো তোমালোক যেতিয়া মোৰ ওচৰলৈ আহিছা তোমালোক স্থিৰ হোৱা কিয় অস্থিৰ হৈছা অস্থিৰ হৈ তোমালোকৰ কি লাভ হ'ব হয়নে বাৰু গতিকে আমাৰ জ্যেষ্ঠ তত্ত্ব শ্ৰেষ্ঠ তত্ত্ব কি আমাক প্ৰতিপালন কৰি থকা আত্মা আমাকে চলাই আছে কিন্তু কোনোদিন অস্থিৰ হোৱা নাই পঞ্চপাণ্ডৱৰ তত্ত্বটো আমি প্ৰথম জানি ল'ব লাগিব এই আত্মা হ'ল ধৃষ্টিৰ ঈশ্বৰ তত্ত্বযুক্ত ঈশ্বৰৰ স্বৰূপ সেইটো কাৰণে ই কোনোদিন অস্থিৰ নহয় এই আত্মাৰূপী ধৰ্মই আমাৰ পঞ্চভূতৰ দেহ পৰা প্ৰকৃতিৰ জীৱ এইকেইটাক ধাৰণ কৰি আছে সেইটো কাৰণে তাক কি বুলি কোৱা হয় ধৰ্ম বুলি কোৱা হয় গতিকে আমাৰ লগত যুধিষ্ঠিৰ আমাৰ আত্মা আমাৰ ধৰ্ম আমাৰ ঈশ্বৰৰ তত্ত্ব এই ধৰ্ম তত্ত্ব সদায় সৎবুদ্ধি দিয়ে সদায় সাহস দিয়ে সদায় উদাৰ মন দিয়ে আৰু সদায় সুস্থ চিন্তা দিয়ে এইটোক কোৱা হয় ভীম বুলি যুধিষ্ঠিৰৰ জ্যেষ্ঠ ভাতৃজনৰ নামটো কি ভীম
ভীম মানে আকাশ, ভীম মানে উদাৰ, ভীম মানে বিশাল, ভীম মানে সৎবুদ্ধি সম্পন্ন। এফালে ধৰ্ম আত্মা, ইফালে ঈশ্বৰ বুদ্ধি হ'ল ভীম। এই দুইটা বস্তুৱে সদায় আত্মাৰ অন্তৰংগ ঈশ্বৰীয় অনুৰাগত জাগ্ৰত কৰিব বিচাৰে। এই তত্ত্বটোক কোৱা হ'ল অৰ্জুন। অৰ্জুন অন্তৰংগ ঈশ্বৰীয় অনুৰাগ, ধৰ্ম আৰু বুদ্ধিত প্ৰতিষ্ঠিত, সেইটো কাৰণে মধ্যম পাণ্ডৱ। অৰ্জুন কি? বুদ্ধি মনৰ বস্তু, বুদ্ধি হ'ল ভীম। আত্মা ঈশ্বৰৰ বস্তু, আত্মা হ'ল ঈশ্বৰ। এই বুদ্ধি আৰু আত্মা দুইটা ক'ত লগ লাগি আছে? জীৱত লগ লাগি আছে। এই জীৱৰ তত্ত্ব হ'ল অৰ্জুন। তিনিজন পাণ্ডৱ কুন্তীৰ পুত্ৰ, যদিও পঞ্চপাণ্ডৱ বুলি কোৱা হয়, এই তিনিজন কুন্তীৰ পুত্ৰ। বাকী দুজন সন্তান নকুল আৰু সহদেৱ মাতৃৰ পুত্ৰ। পাঁচটা তত্ত্ব লগ লাগিছে পঞ্চপাণ্ডৱৰ তত্ত্ব। গতিকে মাতৃৰ তত্ত্বত আছে কি? মনৰ সংস্কাৰ, ভাৱ সংস্কাৰ, চিন্তন সংস্কাৰ। এই বস্তুখিনিক মনৰ মাজত সদায় সংস্কাৰ কৰি ল'ব লাগিব। এইটো কাৰণে ন্যায়, নীতি, সদাচাৰ আৰু সৎ আচৰণ, এইটোৱে হ'ল আটাইতকৈ সুন্দৰ বস্তু। এইটো কাৰণে এই তত্ত্বটোক কোৱা হৈছে নকুল বুলি। নকুল আটাইতকৈ সুন্দৰ। ন্যায়, নীতি আৰু সদাচাৰ, নম্ৰ, বিনম্ৰ, সহনশীল, ধৈৰ্যশীল আৰু সৎসংগ অনুগামী, এইটোক কোৱা হৈছে সহদেৱ। পঞ্চপাণ্ডৱৰ এই পাঁচটা তত্ত্ব যদি আমি আমাৰ লগত যদি কৰ্ষণ কৰি ল'ব নোৱাৰো, তেতিয়া কি হ'ব? আমাৰ মন ইন্দ্ৰিয়টো অত্যন্ত চঞ্চল হ'ব। আমাৰ মন ইন্দ্ৰিয়টো বাহ্যিকমুখী হ'ব, ঈশ্বৰমুখী নহ'ব, আত্মামুখী নহ'ব। অন্তৰ ইন্দ্ৰিয় যদি বাহ্যিকমুখী হয়, তেতিয়াহ'লে তাৰ পৰা সদায় আসক্তি উৎপত্তি হয়। ধৰ্মৰাজ আছিলে আসক্তিশূন্য। ধৰ্মৰাজ যুধিষ্ঠিৰ আসক্তিশূন্য হয়নে নহয়? আমাৰ ভাগৱত আৰু গীতা শাস্ত্ৰৰ কি বুলি কৈছে? তাকে কৈছে নিষ্কাম। আসক্তিৰ পৰা মুক্ত হৈ যাব পৰাটো মুক্তি। আমি যে কওঁ যে মৰিলেহে মুক্তি আছে, আৰু সেইটো নহয়। ভকতৰ মুক্তিটো মৃত্যুত নহয়, ভকতৰ মুক্তি জীৱন্ত কালত। সেইটো কাৰণে ভকতক ভগৱন্তৰ সমত জ্ঞান কৰি চৰণ যোৱা। গতিকে আমি ভাগৱতৰ প্ৰথম স্কন্ধৰ কুন্তীৰ স্তৱৰ পাঠভাগ বুজিবলৈ আৰু অনুভৱ কৰিবলৈ গৈ কুন্তীৰ 5জন পুত্ৰৰ কথাটো আমাৰ দেহতত্ত্বত চাব লাগিব। 5জন পুত্ৰ, ধৰ্ম আমাৰ আত্মা, বুদ্ধি আমাৰ ভীম, জীৱ আমাৰ অৰ্জুন, মনৰ সংস্কাৰ, ভাৱ সংস্কাৰ হ'ল নকুল, সৎসংগ, বিনম্ৰ, সৰল, কোমল আৰু সৰ্বশাস্ত্ৰ বিশাৰদ এজন হ'ল সহদেৱ। যদিহে আমি সহদেৱৰ দৰে সহনশীল, ধৈৰ্যশীল আৰু সৎ চিন্তাৰ গৰাকী হ'ব নোৱাৰো, আমি ভকত হ'ব পাৰিম জানো? হয়নে বাৰু? আমি ভকত হ'ব পাৰিম জানো? আমি ভকত হ'ব নোৱাৰিলেও যত্ন কৰিব লাগিব। কেনেকৈ যত্ন কৰিব লাগিব? আমি চঞ্চল হ'বলৈ বা চঞ্চল হোৱা যিবিলাক উপাদান আছে, এইবিলাকক আমি আমাৰ পৰা আঁতৰ কৰিব লাগিব। আমাৰ মনটো কিহে চঞ্চল কৰে? আসক্তিয়ে চঞ্চল কৰে। ভাগৱতৰ প্ৰথম স্কন্ধত আসক্তিৰ বীজটো নিষেধ কৰি দিব বিচৰা হৈছে। এই আসক্তিৰ তত্ত্ব কি? এই আসক্তিৰ তত্ত্ব হ'ল অস্বস্থানা। অস্বস্থানাৰ আসক্তিটো ক'ত হ'ল? ইন্দ্ৰপ্ৰস্থ আৰু হস্তিনাপুৰৰ আশা ৰাজ্য দিম বুলি ক'লে দুৰ্যোধনে। যদি তুমি এতিয়াও পাণ্ডৱক জয় কৰি দিব পাৰা, মই তোমাক প্ৰধান সেনাপতি পতাৰ লগতে মই তোমাক আধা ৰাজ্য দি দিম। তৃণচাৰ্যৰ নিচিনা দ্বিজৰ পুত্ৰ হৈ অস্বস্থানাই সকলো অস্ত্ৰৰ শক্তি লগত ৰাখিছে
আৰু লগতে কি সৰ্বশাস্ত্ৰ বিশাৰদ অস্বস্থমা সকলো শাস্ত্ৰ জানে সৰ্বশাস্ত্ৰ বিশাৰদ হোৱা স্বত্তেও এই আসক্তি বা লোভৰ কবলত পৰি পঞ্চ পাণ্ডৱক বধ কৰিবৰ কাৰণে ৰাতি শুই থকা অৱস্থাত নিদ্ৰাগত অৱস্থাত হত্যাকাৰী হৈ যাবলৈ ওলায় দ্বিজৰ ধৰ্মটো কি দ্বিজ মানে দুবাৰ জন্ম এবাৰ জন্ম কায়িকভাৱে এবাৰ জন্ম হয় ভকতিৰ সংস্কাৰৰ দ্বাৰা শৰণ ভজন আদি ঈশ্বৰ তত্বৰ দ্বাৰা দ্বিজ হৈ দ্ৰোণাচাৰ্যই এনেকুৱা ধৰণৰ কাম কিয় কৰিলে আমাক ভাগৱত শাস্ত্ৰত সেইটোতে দেখাইছে আমাৰ লগতো এজন দ্ৰোণাচাৰ্য আছে এই দ্ৰোণাচাৰ্যৰ পুত্ৰ দ্ৰোণী আমাৰ মনৰ মাজত বহি আছে এই মনৰ মাজত বহি থকা দ্ৰোণীজনক আমি কি কৰিব লাগিব ভাগৱত শাস্ত্ৰত যিটো কৰি দেখাইছে সেইটো কৰিব লাগিব এই দ্ৰোণীৰ শিৰোমণিটো উঠাই দিব লাগিব ক'ত আছে সেইটো অস্বস্থমা এই অস্বস্থমা আছে আমাৰ মাজত আসক্তি হৈ লোভ মোহ কাম ক্ৰোধ দ্বন্দ্ব দেশ অহংকাৰ এই আসক্তিবিলাক হ'ল অস্বস্থমা এই অস্বস্থমা ৰূপী আসক্তিবিলাকে আমাৰ লগত থকা পঞ্চম পাণ্ডৱ ৰূপী তত্ত্ববিলাকক শুই থকা অৱস্থাতে শিৰচ্ছেদ কৰি আছে আমি গমেই পোৱা নাই আমাৰ ধৰ্ম বুদ্ধি আমাৰ আত্মবুদ্ধি আমাৰ ঈশ্বৰ বুদ্ধি আমাৰ ন্যায় নীতি সদাচাৰ আমাৰ সৎ অনুশাসনযুক্ত আচৰণ এই সমস্তবিলাকক বধ কৰি আছে ভাগৱত বৈকুণ্ঠৰ শাস্ত্ৰ মৈত্ৰৰ ধ্যান ধাৰণাৰে মহাভাৰতত যিখিনি কথা আমাক দিয়া হৈছিলে ভাগৱতত গোটেইখিনি দেহ তত্ত্ব জীৱ আত্মা আৰু পৰমাত্মাৰ অনুভৱৰ যোগেদি আমাক এই কথাখিনি শিকাব বিচাৰিছে বোলে কি দ্ৰুপদা মানে বেদনন্দ পঞ্চ পাণ্ডৱৰ ভাৰ্যা পাঞ্চালী হয়নে এই পাঞ্চালী পঞ্চ পাণ্ডৱৰ ভাৰ্যা হয় নে নহয় এই দ্ৰুপদা কি এই দ্ৰুপদা কাভিলো এই দেহটোৱে দ্ৰৌপদী আমাৰ এই দেহ যিটো এই দেহে দ্ৰৌপদী এই দেহৰূপী দ্ৰৌপদীৰ লগত 5জন স্বামী আছে আমি কলোৱে এই পঞ্চ পাণ্ডৱ হলে 5টা স্বামী দেহৰ কষ্ট গতিকে দ্ৰুপদা মানে বেদমন্ত্ৰৰ স্বৰূপটো কি বেদমন্ত্ৰৰ স্বৰূপটো হ'ল গাভী কামধেনু হয়নে বাৰু গতিকে আমি দৈৱকী নন্দন কৃষ্ণৰ ভক্তিৰ ৰস গ্ৰহণ কৰিবৰ কাৰণে আমি জীৱ হৈ এই মৰ্ত্যলৈ আহিছিলোঁ যদি আমি দৈৱকী নন্দন কৃষ্ণৰ চৰণৰ অমৃত যদি আমি গ্ৰহণ কৰিব নোৱাৰো তেতিয়াহ'লে আমি জন্ম লোৱাৰ একো সাৰ্থক নহ'ব ভাগৱতৰ প্ৰথম স্কন্ধত সংকট আহি গ'ল কালে অৰ্জুনৰ ওচৰলৈ সংকট আহিছে কাৰ ওচৰলৈ ধৰ্মৰাজৰ ওচৰলৈ সংকট আহিছে কাৰ ওচৰলৈ ভীমৰ ওচৰলৈ আৰু সমস্যা আহিছে কাৰ ওচৰলৈ দ্ৰৌপদীৰ ওচৰলৈ জগতৰ হৰি দৈৱকী নন্দন কৃষ্ণ আৰু অৰ্জুনে যেতিয়া অস্বস্থমাক ধৰিবলৈ সক্ষম হ'ল অস্বস্থমাৰ হাত আৰু ভৰি এটা কৰি অৰ্থাৎ এটা হাত এটা ভৰি আৰু এটা হাত এটা ভৰি কি কৰিলে এই গৰু গাহৰি বন্ধা দি বান্ধি দিলে কোনে বান্ধিলে অৰ্জুনে বান্ধিছে অস্বস্থমাৰ ওপৰত অৰ্জুনৰ ইমানেই খং পুত্ৰ 5টা বধ কৰাৰ কাৰণে অস্বস্থমাৰ হাত আৰু ভৰি কি কৰিছে হাতে ভৰিয়ে সাবতা একেলগে বান্ধি দিছে বান্ধি জীৱ জন্তুৰ নিচিনাকে ধৰি অৰ্জুনে ৰথত উঠাই দিছে আৰু ৰথত যেতিয়া উঠাই দিলে দৈৱকী নন্দন কৃষ্ণই হাঁহিছে কি কাম কৰিলা বুলি কৈছে কৃষ্ণই বোলে কিয় আমাৰ ৰথখনত তুমি এওঁ কিয় উঠালা কোন উঠিছিলে সেইখন ৰথত সেইখন ৰথ চলাইছিলে দৈৱকী নন্দন কৃষ্ণই চলোৱা ৰথত যদি কেনেবাকে অস্বস্থমাক হাত ভৰি বান্ধি তাক যদি উঠাই দিবলৈ হয় অস্বস্থমা অমৰ হৈ যাব কিয় ভগৱান কৃষ্ণ হল অমৃত তত্ত্ব এই অমৃত তত্ত্বৰূপী ঈশ্বৰ য'ত উঠিছিলে
সেইজন ভগৱান কৃষ্ণৰ চৰণৰ পদৰ ধূলি যিখন ৰথত পৰিছিলে সেইখন ৰথত যিমান মহাপাপী নুঠক কিয় সেইজন উদ্ধাৰ হৈ যাব। সেইটো কাৰণে কি হৈ গ'ল, অশ্বত্থামাক যেতিয়াই আনি পোৱালে আমাক পদে কৈছে, দ্ৰৌপদীয়ে কি কৰিলে, দ্ৰৌপদীয়ে হুক হুকাই কান্দিবলৈ ল'লে অশ্বত্থামাক দেখি। অৰ্জুনৰ ওচৰলৈ হাত জোৰ কৰি কান্দি কান্দি ক'বলৈ ধৰিলে যে তুমি মোৰ এটা অনুগ্ৰহ ৰক্ষা কৰিব লাগে। বোলে কি অনুগ্ৰহ? বোলে এই অশ্বত্থামা মোৰ গুৰুৰ পুত্ৰ, এওঁ ব্ৰাহ্মণ, এওঁ বান্ধটো তুমি খুলিয়া মুক্ত কৰি দিব লাগে। বোলে কিয় মুক্ত কৰি দিব লাগে? বোলে মই মোৰ 5টা পুত্ৰৰ মৃত্যুৰ দুখটো সহ্য কৰিব পাৰিছো, কিন্তু মই মোৰ গুৰুমাতাৰ পুত্ৰক এনে আচৰণ কৰাটো মই অন্তৰেৰে সৈতে সহ্য কৰিব পৰা নাই। ভাগৱত বৈকুণ্ঠৰ শাস্ত্ৰ, ঈশ্বৰৰ শিক্ষা দিব বিচৰা হৈছে মানুহক। যি মানুহৰ লগত ক্ষমা নাই তেওঁ ঈশ্বৰক কেনেকে পাব? যি মানুহে জীৱৰ দুখক ক্ষমা কৰি দিব নোৱাৰে সি ভগৱান কৃষ্ণৰ চৰণত কেতিয়াবা স্থান পাব জানো? নাপায়। দ্ৰৌপদীৰ প্ৰথম বিচাৰ কি বিচাৰ? যে আমি ভগৱান কৃষ্ণৰ শৰণাপন্ন। কৃষ্ণৰ শৰণাপন্নজনে কেতিয়াও কাৰো অকল্যাণ আৰু অহিত কৰিব নোৱাৰে। যি কৰ্তা কৃষ্ণ আমাৰ লগত আছে, পাপ পুণ্যৰ বিচাৰ তেওঁ কৰিব। আমি পাপ পুণ্যৰ বিচাৰ কৰিব পৰা বিচাৰক আমি নহয়। দ্ৰৌপদীয়ে কি কৰিলে? ধনঞ্জয়ক হাত জোৰ কৰি ক'লে যে সেই সখা, হে মোৰ স্বামী, আপুনি মোৰ এই অনুগ্ৰহ ৰক্ষা কৰিব লাগে। বোলে কি? অশ্বত্থামাৰ বাণবিলাক খুলি দিব লাগে। এটা সমস্যাত পৰিল অৰ্জুনে প্ৰতিজ্ঞা কৰা আছে অশ্বত্থামাক শিৰচ্ছেদ কৰিব, কিন্তু এতিয়া দ্ৰৌপদীৰ বাক্য ৰক্ষা কৰিবলৈ কৈ এটা বাক্য ৰক্ষা কৰিব নোৱাৰে, গতিকে তেওঁ এটা প্ৰাণ ত্যাগ কৰিব লাগিব। আমি বাক্য দি বাক্য যদি ৰাখিব নোৱাৰো, হয় আত্মহননৰ সমান মহাপাপ হয়, তাতকেও বেছি মহাপাপ হয়। সেইটো কাৰণে সাধু সন্ত মহন্ত সকলে ভগৱন্ত কৃষ্ণৰ বাহিৰে কাকো বাক্য নিদিয়ে। ভগৱান কৃষ্ণকে বাক্য দিয়ে, বাকী কাকো বাক্য নিদিয়ে। কিয় বাক্য নিদিয়ে? ভগৱান কৃষ্ণক দিয়া বাক্য যদি কেনেবাকে মোৰ পালন নহয়, তাৰ কাৰণে জগৰীয়া তেওঁ হ'ব, হয়নে বাৰু? কিন্তু আমি কাৰোবাক দিয়া বাক্য যদি ৰক্ষা নহয়, তেতিয়াহ'লে তাৰ কাৰণে পাপ আমাৰ হ'ব। এইটো কাৰণে দিয়া বাক্যত আছে ঈশ্বৰৰ শক্তি। আমি নভমা নিচিন্তাকে কাকো কেতিয়াও বাক্য দিব নেলাগে। ভাগৱতৰ বিচাৰ। দ্ৰৌপদীৰ কি হ'ল? দ্ৰৌপদীৰ সংকট আহি গ'ল। তাতকেও ডাঙৰ সংকট আহিলে কালে? অৰ্জুনলৈ। অৰ্জুন হ'ল জীৱ। তেনেকুৱাতে আহি ভীমৰ লগত কি কৰিছে? দ্ৰৌপদীয়ে হেঁচা ঠেলা কৰিছে। ভীম লাগি গ'ল দ্ৰৌপদীৰ লগত যে হেৰা মোৰ ভাৰ্যা, মোৰ প্ৰাণৰ পুত্ৰক বধ কৰি থৈছে আৰু তুমি কিয় ইয়াক তুমি খুলি দিবলৈ কৈছা? এইটো একদম নিশ্চিত কৰা নাই বুলি দ্ৰৌপদীক ঠেলা মাৰি দিলে। ভীম হ'ল বুদ্ধি, দ্ৰৌপদী হ'ল দেহৰ 5টা তত্ত্বৰ বেদৰূপ। বুদ্ধিতকৈও শ্ৰেষ্ঠ জ্ঞান, জ্ঞানৰ তত্ত্ব হ'ল বেদ। এই বেদৰ তত্ত্বই আছে বেদৰ মন্ত্ৰ, আৰু বেদ মন্ত্ৰৰ গাভীৰূপে হ'ল দ্ৰৌপদী। কিমান ৰহস্য তত্ত্ব এবাৰ ভাবিছ, হয়নে? এই দেহটোত কি থাকিব? যেতিয়ালৈকে দেহা থাকিব তেতিয়ালৈকে আসক্তি থাকিব। আমি কেতিয়াও আসক্তিৰ পৰা মুক্ত হ'ব নোৱাৰো। আমাৰ এই ৰজগুণী দেহাটো যেতিয়ালৈকে থাকিব তেতিয়ালৈকে আমাৰ লগত আসক্তি থাকিবই। এইটো কাৰণে আসক্তিৰ তত্ত্ব হ'ল অশ্বত্থামা, গতিকে তাক বধ কোনেও কৰিব নোৱাৰে। কোনে জানে? ভগৱান কৃষ্ণই জানে। কোনে জানে? দ্ৰৌপদীয়ে জানে। এইটো কাৰণে দ্ৰৌপদীয়ে হাত ভৰিৰ বান্ধবিলাক খুলি দিলে। হাত ভৰিৰ বান্ধবিলাক খুলি দিয়াৰ অৰ্থ হ'ল কি? অৰ্জুনে অপৰাধৰ কাৰণে এই আসক্তিক বান্ধিছিল, কিন্তু দ্ৰৌপদীয়ে ক'লে এই জগত চলি থাকিবৰ কাৰণে নিয়মিত আসক্তি জীৱৰ লগত থাকিব লাগিব। তেওঁ খুলি দিয়া। সেইটো কাৰণে হাত ভৰিবিলাক খুলি দিয়া হ'ল। এই হাত ভৰি অশ্বত্থামাৰূপী আসক্তি খুলি দিয়া হ'ল, কিন্তু আসক্তিটো নাইকিয়া কৰিব লাগিব। বোলে কেনেকে কৰিব? বোলে শিৰোমণিটো কাটি দিয়া। শিৰোমণিটো কি? এটা হ'ল লোভ, এটা হ'ল মোহ, এটা হ'ল ক্ৰোধ, অন্যটো হ'ল কাম। এই
আসক্তিক যদি কেনেবাকৈ শিৰৰ ভাৱ চিন্তনৰ পৰা মস্তকৰ পৰা যদি কেনেবাকৈ নাইকিয়া কৰি দিব পৰা যায় তেতিয়াহ'লে কি হ'ব জীৱ শুদ্ধ হ'ব ভগৱান কৃষ্ণই পৰামৰ্শ দিলে আৰু ধৰ্মৰাজ যুধিষ্ঠিৰে পৰামৰ্শ দিলে বোলে কি এই দ্বিজৰ পুত্ৰক তুমি বধ কৰিব নালাগে বোলে তাতকৈও ডাঙৰ দণ্ড আছে বোলে কি ইয়াৰ চুলিৰ আগখিনি কাটি দিয়া চুলিৰ আগটোৰ তত্ত্বটো কি আমাৰ দেহৰ দুটা বস্তু স্নায়ু নাথাকে এটা হ'ল নখ অন্যটো হ'ল চুলি নখ আৰু চুলিত আমাৰ স্নায়ু নাথাকে হয়নে বাৰু কিন্তু চুলিৰ লগত এটা ডাঙৰ সম্বন্ধ আছে কিহৰ ভক্তি চুলিৰ লগত এটা ডাঙৰ সম্বন্ধ আছে শক্তিৰ হয়নে নহয় এই গংগা ক'ৰ পৰা বৈছে শিৱৰ জটাৰ পৰা বৈছে হয়নে শিৱৰ জটাৰ পৰা গংগা বৈছে গতিকে চুলিৰ লগত জটা আৰু আমাৰ চিন্তন মস্তিষ্কৰ এটা তত্ত্ব আছে এইটো কাৰণে আগৰ চুলিখিনি কাটি দিবলৈ ক'লে তাৰ অৰ্থটো কি অলাগতিয়াল চিন্তা ভাৱনাবিলাক ইয়াৰ পৰা আঁতৰাই দিয়া অলাগতিয়াল অনিষ্টকাৰী চিন্তা ভাৱনা দুষ্ট বুদ্ধিবিলাক কি কৰা কাটি দিয়া কাৰণ স্মৃতি শক্তিটো ঈশ্বৰৰ শক্তি স্মৃতিৰ শক্তিক বুজাবৰ কাৰণে চুলিৰ আগভাগটোক দেখুওৱা হৈছে গতিকে কি কৰা হ'ল অশ্বস্থমাৰ চুলিৰ আগখিনি কাটি দিয়া হ'ল অৰ্জুনৰ দ্বাৰা কৃষ্ণৰ বাক্যত কি কৰা হ'ল শিৰোমণিটো উঠাই পেলোৱা হ'ল আৰু ভগৱান কৃষ্ণই অশ্বস্থমাক অভিসম্পাত দি দিলে ডাঙৰ কথা ভগৱান কৃষ্ণই কাকো অভিসম্পাত দিয়া নাই কিন্তু একমাত্ৰ অশ্বস্থমাক অভিসম্পাত দিছে যে তুমি মোৰ প্ৰাণৰ পঞ্চ পাণ্ডৱৰ 5টা পুত্ৰক তুমি অকাৰণে বধ কৰি তুমি ক্ষান্ত থকা নাই পুতলাৰ গৰ্ভত থকা সন্তানটোলৈও তুমি শৰ নিক্ষেপ কৰিছিলা ইমান বেয়া আসক্তিযুক্ত তোমাৰ এই শিৰৰ যিটো মণি উঘালি দিয়া হ'ল হয় তাৰ পৰা সদায় তেজ আৰু পুজ ওলাই থাকিব তাৰ পৰা সদায় দুৰ্গন্ধ ওলাই থাকিব তুমি এই দুৰ্গন্ধত সদায় ছটফটাই সকলোৰে পৰা তুমি সদায় নিন্দিত হৈ থাকিব লাগিব হয়নে বাৰু ভগৱান কৃষ্ণই যি কৰে সেয়া ধৰ্ম জীৱৰ যিমান পাপ হয় লোভৰ কাৰণে হয় জীৱৰ দ্বাৰা যিমান পাপ হয় ক্ৰোধৰ কাৰণে হয় জীৱৰ দ্বাৰা যিমান অধৰ্ম হয় কেৱল মোহ আৰু মায়াৰ কাৰণে হয় এইবিলাক বস্তুৱে হ'লে অশ্বস্থমাৰ মণিটোৰ পৰা নিগৰিত হৈ থকা তেজ পুজৰূপী দুৰ্গন্ধবিলাক গতিকে আমি ক্ৰোধক আমাৰ পৰা আঁতৰ কৰি অক্ৰোধ হ'ব লাগিব লোভক আমাৰ পৰা আমি আঁতৰ কৰি বা নিয়ন্ত্ৰণ কৰি আমি কি কৰিব লাগিব নিজক আত্মসংযমী কৰিব লাগিব যদি আমি নিজে আত্মসংযমী নহওঁ যদি আমি নিজে বিবেকবান বিচাৰ বুদ্ধি সম্পন্ন নহওঁ তেতিয়াহ'লে গীতা ভাগৱতত থকা ঈশ্বৰ কৃষ্ণৰ আত্মাৰ পৰমাত্মাৰ যি ঈশ্বৰীয় আশীৰ্বাদ এই আশীৰ্বাদ আমাৰ জীৱই কেতিয়াও নেপাব এইটো কাৰণে ভকতিৰ সংস্কাৰ ক'ত ভাগৱতৰ 1ম স্কন্ধ এই অশ্বস্থমাৰূপী আমাৰ লগত থকা আসক্তিবিলাকক আমি আঁতৰ কৰিবলৈ আমি ভকতৰ সংগ ল'ব লাগিব ভগৱানৰ নাম ল'ব লাগিব এই গীতা ভাগৱতৰ আনন্দময় কথা আমি শ্ৰৱণ কীৰ্তনৰ যোগেদি আমাৰ কায় বাক্য মনৰ বিচৰমুখী আনন্দৰ ফালে আগমন কৰাব লাগিব গতিকে যিখিনি কথা ভাগৱতত কাহিনীৰ ৰূপত দেখুওৱা হৈছে সেই কথাখিনি আমাৰ দেহ তত্ত্বত সকলো একাকাৰ ঈশ্বৰ তত্ত্ব হৈ নিহিত হৈ আছে সেইটো কাৰণে ভাগৱতক কি বুলি কোৱা হৈছে এই ৰহস্য এই হাতে কহয় মহা ভাগৱত
কৃষ্ণৰ কৃপা মোৰ লগত আছে। আপুনি যদি গভীৰভাৱে অনুভৱ কৰিব পাৰিছে যে ভগৱান কৃষ্ণই যি কৰিলে বেয়া পায়, মই তেনেকুৱা কৰ্ম জীৱনত কেতিয়াও নকৰোঁ। আপুনি যদি নিজে সংকল্প কৰি ল'ব পাৰিছে যে মই এই জগতত কাৰোলৈও ভয় নকৰোঁ, মোৰ কেৱল ভয় থাকিব কেৱল ভগৱন্ত কৃষ্ণৰ ওচৰত। কিয়? মোৰ সমস্ত ভয় দূৰ কৰিব পাৰে অভয়দাতা হৰি দেৱকী নন্দন কৃষ্ণই। হয়নে বাৰু? সেইজনে যদি চাই দিয়ে ঈশ্বৰৰ যি অমৃত দৃষ্টি জীৱৰ কুশল আৰু মংগল হৈ যায়, তেনে ভাৱ ভক্তি হৃদয়ত থকাজনে যিফালে চাই দিব সেইফালে বসন্ত হৈ যাব। কিয়? ভগৱন্ত কৃষ্ণই ভকতক কি শক্তি দান কৰে। সেইটো কাৰণে কি বুলি কৈছে আমাক? এই ভকতেহে মোৰ জানিমা নিশ্চয়, এই ভকতজনৰ জানা আমি সে হৃদয়। ভগৱান কৃষ্ণ ভকতৰ হৃদয়। হয়নে বাৰু? আমি কি বুজিলো তাৰ পৰা? ভগৱান কৃষ্ণ ভকতৰ হৃদয়, আমি কি বুজিলো তাৰ পৰা? হৃদয়ৰ আনন্দখিনিয়ে কৃষ্ণ, সেইটো বুজিব লাগিব। আমাৰ হৃদয়ৰ যিখিনি আনন্দ, এই আনন্দখিনিয়ে কৃষ্ণ। কৃষ্ণ শব্দৰ অৰ্থ কি? কৃষ্ণ শব্দৰ অৰ্থ হ'ল আনন্দ। জীৱৰ ৰঙৰ কিবা তাৰতম্য থাকিব পাৰে, চেহেৰাৰ তাৰতম্য থাকিব পাৰে, ভাৱৰ তাৰতম্য থাকিব পাৰে, কিন্তু আনন্দ সকলোৰে একে। আনন্দ কাৰো লগত কাৰো পাৰ্থক্য নাই। যদি কাৰোবাৰ ঘৰলৈ এটি দেৱ শিশু আহিছে, পিতৃ মাতৃ আনন্দিত হোৱাৰ লগতে আত্মীয় স্বজন সকলো আনন্দিত হয়। হয়নে নহয়? কাৰোবাৰ কি হলে নতুন অতিথি হয় যদি শিশু এটা আহে, সন্তান এটি আহে, হয়নে বাৰু? পিতৃ মাতৃৰ লগতে পৰিয়ালবৰ্গ সকলো আনন্দিত হয়। অৰ্থাৎ সেই আনন্দটো সকলোৰে একে। কি আহিছে? যে তেওঁলোকৰ পৰিয়াললৈ ভগৱানৰ কৃপাত এটা নতুন উপহাৰ আহিছে। এই যে আনন্দটো যে একে, এই আনন্দটোক আমি সকলোৱে একেদৰে যদি ল'ব পাৰো, আমাৰ সকলোৰে আনন্দৰ উৎস যদি একে, তেতিয়াহ'লে আনন্দৰ স্বৰূপটো যদি আমি এক কৰি ল'ব পাৰো, তেতিয়াহ'লে কোনটো আনন্দ প্ৰত্যেকৰে একে? সংসাৰৰ আনন্দবিলাক কাৰো লগত কাৰো নিমিলে। কোনোবাই মদ খাই ভাল পায়, কোনোবাই নেখাই ভাল পায়। কোনোবাই তামসিক আহাৰ খাই ভাল পায়, কোনোবাই সাত্বিক আহাৰ খাই ভাল পায়। কোনোবাই অতি ৰং চঙীয়া কাপোৰ পিন্ধি ভাল পায়, কোনোবাই ৰং চং থাকিলে কাপোৰ পিন্ধিবই নোখোজে, অতি চিম্পুল পোছাক পিন্ধিয়ে ভাল পায়। হয় নে নহয়? আমাৰ সাজ-পাৰ, আচ-বাব এইবিলাক কাৰো লগত কাৰো মিল নাই, কিন্তু এটা বস্তুৰ মিল প্ৰত্যেকৰে আছে। সেই বস্তুটো কি? যদি আমি একেলগে বহি ভগৱান কৃষ্ণৰ নাম লওঁ। ভগৱান কৃষ্ণৰ নাম পাপিয়ে লওক, তাপিয়ে লওক, ভোগীয়ে লওক, যোগীয়ে লওক, ঋষিয়ে লওক, মুনিয়ে লওক, হয়নে? ভগৱান কৃষ্ণৰ নামৰ যিটো আনন্দ, এই আনন্দই আমাক পৰমাত্মাৰ আনন্দ দান কৰিব। ভাগৱতৰ প্ৰথম স্কন্ধ অস্বস্থানৰ শিৰোমণি ছেদ কৰা হ'ল। এই অস্বস্থানে আমাৰ মনৰ মাজত বহি থকা আসক্তি গ্ৰন্থিবিলাক, এই আসক্তিৰ গ্ৰন্থিবিলাকৰ ছেদন হ'ব লাগিব। কেনেকে? ভকতৰ সংগ ল'ব লাগিব, গীতা ভাগৱত শাস্ত্ৰ শ্ৰৱণ কীৰ্তন কৰিব লাগিব, দৈৱকী নন্দন কৃষ্ণৰ চৰণ নিষ্কাম আৰু নিষ্পৃহভাৱে উপাসনা কৰিব লাগিব। ভালৰ ফালে গ'লেহে আমাৰ বিকাৰযুক্ত আসক্তিবিলাক আমাৰ পৰা আঁতৰ। সেইটো কাৰণে ভাগৱতৰ প্ৰথম স্কন্ধত এতিয়া আমাক কি দেখাইছে? ধৰ্মৰাজ যুধিষ্ঠিৰে পৰামৰ্শ দিলে, কৃষ্ণই আশ্বাস বান্ধি দিলে যে হে মোৰ সখা অৰ্জুন,
তোমাৰ আত্মহননতকৈ বেছি পাপ হ'ব বোলে কি যদি তুমি ইয়াৰ চুলিৰ আগভাগটো কাটি দিয়া হয়নে বাৰু অৰ্থাৎ আচল কথাটো হ'ল এজন লোকৰ যদি কেনেবাকে মৰ্যাদা হানি কৰি দিয়া হৈছে সি আত্মহননতকৈ বেছি ক্ষতিকাৰক সেইটো কাৰণে আমি কাৰো আত্মসন্মান হানি হোৱা কাম কৰিব নেলাগে ভাগৱত শাস্ত্ৰ আমাক কি উপদেশ দিছে যিখিনি কথা ভাগৱতত কৰি দেখাইছে যিখিনি কথা মহাভাৰতত কৰি দেখাইছে সেইবিলাকে আমাক ঈশ্বৰ জ্ঞান দিব বিচাৰিছে আমি যাতে সেই সৎ ঈশ্বৰ জ্ঞানখিনি গৰাকী হৈ তাৰ প্ৰজ্ঞাখিনি আমাৰ বাস্তৱ জীৱনত আমি যাতে সদায় অনুশীলন কৰিবলৈ বা প্ৰয়োগ কৰিবলৈ আমি অভ্যাস কৰোঁ কৃষ্ণৰ নাম লওঁ ৰামৰ নাম লওঁ আৰু গধূলি হ'লে যদি মদৰ বাটিত মদ বিচাৰি যাওঁ তেতিয়াহ'লে আমি ভকত হৈছো জানো মুখেৰে ৰাম নাম মনেৰে পাপ কাম এয়া ভকতি হ'ল জানো মুখেৰে নাম লৈ মনেৰে পাপ কাম কৰাৰ যিটো বিচাৰ এই আসক্তিবিলাক থাকি যায় এইটো কাৰণে অস্বস্থমাৰূপী আসক্তিবিলাকক সৎ চিন্তন সৎ ভাৱনা সৎ উপদেশৰ যোগেদি আমি কি কৰিব লাগিব নাইকিয়া কৰিব লাগিব শুনা কথা ইটো বিপৰীত হৰিপা কৰিলে সি যে হৰিপা কৰিলে সি যে হৰিক সততে স্মৰা পদা কোনো পদত কি বুলি কৈছে ঘোষা যোগা হৰিক সততে স্মৰা পদা হৰিক সততে স্মৰণ কোনে কৰিছিলে তাপৰ যুগত কৰিছিলে পঞ্চপাণ্ডৱে ই সে ধৰ্মৰ ৰজা বুলি কৈছে হৰিক স্মৰণ কৰাটোৱে হ'ল ধৰ্মৰ ৰজা হৰি সুমৰণে সিজৰ পুণ্য কিংকৰ হৰিক মনত পেলালে আমি কি হৈ পাৰো আমি পুণ্যৰ অধীন হৈ যাওঁ নপা কৰিবাহা কদাচিত কোনো সময়তে হৰিক নেপাহৰিবা শুনা কথাইটো বিপৰীত হৰিক পাহৰিলে তোমাৰ গোটেই কথাবিলাকে বিপৰীত হৈ যাব বোলে কি যদি সুখ আছিলে দুখ আহিব যদি ধৰ্ম আছিলে পাপ আহিব হয়নে যদি তুমি দৃঢ় আছিলা তেতিয়াহ'লে চঞ্চল হৈ যাবা হৰি পাহৰিলে কি হৈ যায় পাপ সিজি যায় তাৰ প্ৰমাণটো ভাগৱতত দিছে ভাগৱতত প্ৰথম সেই প্ৰমাণটোকে দি লৈছে পাণ্ডৱে কৃষ্ণক সদায় হাততে পাইছিলে হয়নে বাৰু পাণ্ডৱৰ নাতি পৰীক্ষিতে কৃষ্ণক গৰ্ভত পাইছিলে পৰীক্ষিত গৰ্ভত থাকোঁতে কৃষ্ণই আংগুষ্ট প্ৰমাণ হৈ দেখা দিছিলে হয়নে বাৰু
অস্বস্থামাই আসক্তিৰ ব্ৰহ্মাস্ত্ৰ মাৰিছিলে কালে উত্তৰাৰ কৰিবলৈ। উত্তৰাই কৃষ্ণৰ নাম স্মৰণ কৰি হে কৃষ্ণ মোৰ পুত্ৰ আৰু মোক দুইজনকে তুমি ৰক্ষা কৰা বোলে কি তুমি এই জগতৰ ৰক্ষক। অস্বস্থামাৰ ব্ৰহ্মাস্ত্ৰত পৰীক্ষিত অচেতন হৈছিলে গৰ্ভত। কৃষ্ণ নিজে গৰ্ভত প্ৰৱেশ হৈ অমৃত দৃষ্টিৰে অচেতন এই পৰীক্ষিতক জীৱন দান দিলে আৰু কি কৰিলে চতুৰ্ভুজ ৰূপত দেখা দিলে। এইজন পৰীক্ষিতে জন্মৰ পাছৰ পৰা অন্য কথা যিমান শুনিছে তাতকে বেছিকে ভগৱান কৃষ্ণৰ কথা শুনিছে। মাতৃ উত্তৰাই সদায় কৃষ্ণৰ কথাকে কৈ থাকে যে এইজন ভগৱান যদিও বৈকুণ্ঠলৈ গ'ল, তুমি গৰ্ভত থাকোঁতে যেতিয়াই মই তেওঁৰ নাম ললো তেওঁ আহি তোমাক আৰু মোক দুইজনকে ৰক্ষা কৰিলে। গতিকে হে মোৰ পুত্ৰ পৰীক্ষিত, তুমি সৰ্বদা ভগৱান কৃষ্ণক কিন্তু চিন্তা কৰিবা। পৰীক্ষিতে এদিন কৃষ্ণক পাহৰিছিলে। কেইদিন? মাত্ৰ এদিন। সেইদিনাখন ভগৱান কৃষ্ণক স্মৰণ নকৰি হয় আমাৰ পিতামহ সকলেনো ৰাজভঁৰালত কিমান ধন গঠিত হৈ গৈছে হয় এবাৰ চেক কৰোঁগে চাই আহোঁগে। এই ধনৰ পাছত দৌৰিলে ঈশ্বৰক পাহৰে মানুহে, এইটো বুজাইছে। যি সদায় ধনৰ পাছত দৌৰি থাকে তাৰ ভগৱানলৈ কেতিয়াও মনত নপৰে। ধনটো কি? ধনটো মায়াটো মিছা বস্তু। ধনৰ দুটা বৈশিষ্ট্য কওঁ, যিহেতু মই অৰ্থনীতি বিজ্ঞানৰ ছাত্ৰ। গম পাইছেনে বাৰু? ধনৰ দুটা বৈশিষ্ট্য আছে। ধনৰ পৰা ধৰ্ম যিমান হয় ধনৰ পৰা অধৰ্ম তাতকৈ বেছি হয়। ধনৰ পৰা যিমান ধৰ্ম হয় ধনৰ পৰা তাতকৈ অধৰ্ম বেছি হয়। হয়নে? ধনৰ আৰু এটা বিশেষ দুখ কৈছো যে ধনক অৰ্থ বুলি কোৱা হয়। ধনটোৱে হ'ল মানুহৰ জীৱনৰ আটাইতকৈ ডাঙৰ অনৰ্থ। জীৱনৰ ডাঙৰ সুযোগটো হ'ল দৰিদ্ৰতা। জীৱনৰ ডাঙৰ দুৰ্যোগটো হ'ল আটাইতকৈ প্ৰাচুৰ্যবান হোৱাটো। মনত ৰাখিব। সেইটো কাৰণে ধনী আৰু মানি এই দুটা বস্তু হোৱাৰ কোনোদিন চেষ্টা কৰিব নাপায়। জীৱনত কোনোদিন ধনী হোৱাৰ বাসনা থাকিব নাপায়, জীৱনত কোনোদিন মানি হোৱাৰ বাসনা থাকিব নাপায়। জীৱনত সদায় এটা বাসনা থাকিব লাগে। সেই বাসনাটো কি? যে হে ভগৱান কৃষ্ণ, তুমি যদি মোক দিব বিচাৰিছা তোমাৰ চৰণৰ সেৱা আৰু আনন্দ দিয়া। তোমাৰ চৰণৰ সেৱা আৰু আনন্দ যদি তুমি মোক দিয়া তেতিয়াহ'লে মোক বেলেগ একো নালাগে। কিয় একো নালাগে? কাৰণ কৃষ্ণই সকলো দিব পাৰে, ভকতক কিন্তু আনন্দহে দিব। এই আনন্দটো কিন্তু ধন ধান ঐশ্বৰ্যৰ লগতে সম্পৰ্কিত নহয়। এই আনন্দটো সম্পৰ্কিত সদায় আত্মাৰ লগত। সেইটো কাৰণে এটা নিৰোগী দেহ, এটা সুস্থ মন, এটা সুস্থ বাতাবৰণ মানুহে পোৱাৰ পাছত ৰাজ অট্টালিকা নাপালো বুলি কান্দি থাকিব নেলাগে। ভাগৱত বৈকুণ্ঠৰ শাস্ত্ৰ। 5জন পাণ্ডৱ, ইমান ঐক্যহীনী সেনা পাণ্ডৱৰ লগত থাকোঁতেও গৰ্ভস্থিত পৰীক্ষিতৰ জীৱন ৰক্ষা কৰিবৰ কাৰণে ভগৱান কৃষ্ণৰ নাম ল'ব লগা হ'ল। মহাধনুৰ্ধৰ অৰ্জুন আৰু গদাধাৰী ভীমে গৰ্ভস্থ সন্তানটোৰ প্ৰাণ ৰক্ষা কৰিব নোৱাৰিলে। গতিকে আমাৰো সুদৃঢ় বিশ্বাস থাকক যে ভগৱান কৃষ্ণৰ চৰণত আমি কায় বাক্য মন এক কৰি আমি যাতে সদায় তেওঁৰ চৰণত ভক্তি আৰু শ্ৰদ্ধা আৰু তেওঁৰ চৰণ যাতে আমি সদায় উপাসনা কৰিব পাৰোঁ। পৰীক্ষিতে এদিন পাহৰিছিলে কৃষ্ণক। কি হ'ল? মোৰ পিতামহসকলে কিনো ঘটি পিটি থৈছে, মই আজি ৰাজভঁৰালটো চাওঁগে। ৰাজভঁৰালটো গৈ যেতিয়া পৰীক্ষিতে চাই দিলে, পৰীক্ষিতৰ আনন্দত 100 গুণ বাঢ়ি গ'ল। বোলে কি? মই কিয় ইমান কষ্ট কৰি আছো? বোলে কিয়? এইসোপা ধন সোণ ঐশ্বৰ্য বিভূতি মোৰ 7 পুৰুষে খৰচ কৰিও শেষ কৰিব নোৱাৰে। নাই মই আজিৰ পৰা ৰাজ্য শাসন নকৰোঁ আৰু। বোলে কি কৰিম?
মই কাইলৈ ৰাতিপুৱাই হাতত ধনু লৈ ৰথত উঠি মই বনলৈ যাম বোলে। কেলে? মৃগবিলাক চিকাৰ কৰি কৰি আনন্দ লওঁ। গতিকে আমি সংসাৰ বনত মিছা মৃগ চিকাৰ কৰিবলৈ যে অহা নাই, ভাগৱত শাস্ত্ৰই কৈছে। আমি সংসাৰ বনত মিছা মৃগ চিকাৰ কৰিবলৈ অহা নাই। আমি কি কৰিছো? আমাৰ পিঠিত এটা তোণ ঈশ্বৰে দি পঠিয়াইছে। এইটো আমি নেদেখো। প্ৰত্যেকৰে পিঠিত এটা তোণ আছে, হয়নে? আৰু আমাৰ বাহুত কি আছে? আমি নেদেখাকে এখন ধেনু আছে। এই তোণটো দুবিধ কাঁড় ভৰাই দি পঠিয়াইছে ভগৱানে। আমাৰ পিঠিত এটা তোণ আছে। এইটো দেখা তোণ নহয়, এইটো নেদেখা তোণ। আপোনালোকে হাত দিলে কেতিয়ালে গম পাব, হয়নে? এই তোণটোত এফালে আছে ধৰ্ম আৰু অন্যফালে আছে অধৰ্ম। এই তোণটোত এফালে আছে সত্য আৰু অন্যফালে আছে মিছা। এই তোণটোত এফালে আছে ন্যায়, অন্যফালে আছে অন্যায়। এই তোণটোত এফালে আছে ঈশ্বৰ, অন্যফালে আছে পাপ। গতিকে আমাক এখন ধনু দিছে। এই ধনুখনৰ দুটা মূৰ আছে। এটা মূৰত তমগুণ, ইটো মূৰত ৰজগুণ। তমগুণত ক্ৰোধ আহিব, ৰজগুণত বিলাস আহিব। এই ক্ৰোধ আৰু বিলাসৰ ধনুখনত এই পাপৰ শৰবিলাক লগাই আমি সংসাৰ বনত মৃগ চিকাৰ কৰি আছো। পাণ্ডৱৰ নাতিস্বৰূপ পুণ্যৱান পৰীক্ষিতে ধন সম্পত্তি আৰু ঐশ্বৰ্যৰ চিন্তা কৃষ্ণক পিঠি দি এই সংসাৰ বনত মৃগয়া কৰিবলৈ যোৱাৰ কাৰণেই নিজৰ সুচিতা নষ্ট কৰিলে। সুচিতা মানে শুদ্ধতা, পবিত্ৰতা। এই নিজৰ পবিত্ৰতা যদি কেনেবাকে ভাৱনা চিন্তন আৰু বেয়া আচৰণত যদি নষ্ট হয়, তেতিয়াহ'লে আনজনৰো নষ্ট কৰিব। বোলে কেনেকে? শ্ৰমিক ঋষিয়ে তপস্যা কৰি আছিলে, গলত মৰা সাপ মেৰিয়াই দিলেগে। যি পাণ্ডৱে 60 সহস্ৰ ঋষিৰ চৰণ ধুৱাইছিলে, যি পাণ্ডৱে হাজাৰ হাজাৰ ঋষিক অন্ন দান কৰিছিলে, যি পাণ্ডৱে ভগৱান কৃষ্ণতকেও বেছি মান্যতা কৰিছিলে ঋষিমুনিক, এই পাণ্ডৱৰ নাতি পৰীক্ষিতে এই পাণ্ডৱ বংশৰ যিমান যশ খ্যাতি আছিলে সমস্তখিনি একেদিনাই শেষ কৰি দিলে। কি কৰিলে? সাধনময় ঈশ্বৰ তুল্য শ্ৰমিক স্বৰূপ ঋষিৰ গলত অপবিত্ৰ এটা মৰা সাপ মেৰিয়াই দিলে। গতিকে আমি যাতে কাৰো ডিঙিত মৰা সাপ আনিবলৈ যত্ন নকৰোঁ। এই মৰা সাপ প্ৰতীক ৰূপ। এই মৰা সাপে হ'ল আমাৰ পাপবিলাক। এই মৰা সাপে হ'ল আমি কৰা অকাৰ্যবিলাক। এই মৰা সাপে হ'ল আমাৰ বেয়া চিন্তনবিলাক। এইবিলাকে ঈশ্বৰ আত্মাস্বৰূপে জীৱবিলাকক সদায় হিংসা কৰিবলৈ আমাক ৰাস্তা দেখুৱায়, অনিষ্ট কৰিবলৈ আমাক পথ দেখুৱায়। সেইটো কাৰণে ভাগৱতত পৰীক্ষিতৰ জন্ম বিষয়ক প্ৰশ্ন সুধিছে। কোনে সুধিছে? সৌনক আদি 28 সহস্ৰ ঋষিয়ে নৈমিক ক্ষেত্ৰত সুধিছে। প্ৰথম ভাগৱতত সৌনক আদি সহস্ৰ ঋষিয়ে কৃষ্ণ কথা সোধা নাই। কাৰ কথা সুধিছে? পৰীক্ষিতৰ কথা সুধিছে। কিয় সুধিছে? কৃষ্ণৰ কথা নুসুধি প্ৰথম পৰীক্ষিতৰ জন্ম বিষয়ৰ প্ৰশ্ন ভাগৱতত কিয় সুধিছে? যদি জীৱক চিনি নাপায় ঈশ্বৰক কোনেও চিনি পাব নোৱাৰে। প্ৰথম জীৱক চিনি পাব লাগিব। সেইটো কাৰণে ঋষিসকলৰ ঈশ্বৰ পৰিচয় হ'বলৈ হ'লে প্ৰথমতে শুদ্ধ জীৱৰ পৰিচয়টো হ'ব লাগিব। শুদ্ধ জীৱ কোনটো আমি কেনেকে জানিম? যিটো জীৱই গৰ্ভত ঈশ্বৰক দৰ্শন পাইছে সেইটোৱে শুদ্ধ জীৱ। পৰীক্ষিতে গৰ্ভত ভগৱান কৃষ্ণক দৰ্শন পাইছিলে, অথচ ইমান ডাঙৰ পাপ এটা কিয় কৰিলে? হয়নে? ডাঙৰ পাপটো এইটো কাৰণেই পৰীক্ষিতে কৰিছে। পাণ্ডৱৰ বংশত জন্ম হোৱা কোনো বিবেকবান মনুষ্যই তেনেকুৱা যাতে মহাপাপ কেতিয়াও সম্পাদন নকৰে।
গোটেই মানৱ জাতিটোক উদ্ধাৰ কৰিবৰ কাৰণে পৰীক্ষিতে এনেকুৱা এটা পাঠ কৰি দেখাইছে যে গোটেই জগতখনে পাপমুক্ত হৈ যাওক। সেইটো কাৰণে ভাগৱত বৈকুণ্ঠৰ পথ। এই শাস্ত্ৰ মৈত্ৰৰ ধ্যান ধাৰণা আৰু চিন্তাৰে আমি যদি ইয়াৰ তত্ত্ব মৰ্ম বিচাৰ কৰিবলৈ চাওঁ তেতিয়াহ'লে আমি মায়া মৃগ খেদি ফুৰা হ'ব। এই মায়া মৃগটোক দৌৰাই ঘূৰা আত্মাৰূপী ঈশ্বৰ কৃষ্ণৰ চৈতন্য শক্তিক পৰমাৰ্থিক তত্ত্বৰূপত আমি ভাগৱতৰ পৰা বিচাৰ কৰি বাস্তৱ জীৱনত প্ৰয়োগ কৰি ল'ব লাগিব। সেইটো কাৰণে জীৱৰ প্ৰতি প্ৰেম, মানৱৰ প্ৰতি দয়া, হয়নে, আৰু এই জগতৰ কাৰণে আমি কৰিব পৰা সৎকৰ্ম, এয়া আচল ঈশ্বৰ সেৱা। এই জগতখনৰ অমংগল হোৱা যদি কিবা কৰ্ম কৰিছো তেতিয়াহ'লে আমি ঈশ্বৰ কৃষ্ণৰ কৰ্ম কৰা নাই। ঈশ্বৰ কৃষ্ণৰ চৰণ সেৱা কৰ্মই কেৱল জগতৰ মংগল কুশল আৰু হিত সাধন কৰাহে বুজায়। পৰিয়ালৰ মানুহকেইজনে ইজনে সিজনক দেখিব নোৱাৰা হয়, হয়নে নহয়? তেনেকুৱা পৰিস্থিতি হৈছে নে নাই বাৰু? পৰিয়ালৰ যদি সদস্য 3জন তেতিয়াহ'লে তেওঁলোকৰ ভাৱধাৰাও 3টা, হয় নহয়? তেনেকুৱা হৈছে নে নাই? আমি ঈশ্বৰক পাম জানো তেনেকে? 3জনৰ ভাৱটো একে হ'ব লাগিব। বোলে কি অকিমতে ভকত